নমস্কাৰ, আপোনালোক সকলোকে সুপ্ৰভাত জনাই মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ ভাদ মাহৰ 4 দিন, বুধবাৰ, ইংৰাজী 21 আগষ্ট। আজিৰ দিনটোত সূৰ্য উদয় 5:24, সূৰ্য অস্ত 5:51 তিথি আজি কৃষ্ণা দ্বিতীয়া তিথি। আজি নক্ষত্ৰ শতভিষা নক্ষত্ৰ। আজিৰ দিনটো যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ দেৱাৰীগণ, মনুষ্যৰ অস্থি অগ্নিযোগ অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা থাকিব। যিয়ে নহওক, এইবাৰ লৈছোঁ আপোনালোকৰ দিনটো ৰাশিফল আৰম্ভ কৰিছোঁ মেষ ৰাশিৰে। আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আত্মনিয়ন্ত্ৰণৰ দ্বাৰা, নিজক সংযতৰ দ্বাৰা আজিৰ দিনটো যিকোনো সমস্যাক তেওঁলোকে সফল কৰিবলৈ সক্ষম হ'ব, সমস্যা সমাধান কৰিব পাৰিব। কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায় পাব। আজি তেওঁলোকৰ দ্বাৰা উপকৃত বা সৰু সুৰা হ'লেও দিনটোত উপকৃত হ'ব। বিদ্যাৰ্থীসকলে মানসিক স্থিৰতা বৃদ্ধি কৰিব। আজি উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰ মনৰ ইচ্ছা পূৰণ হ'ব। আজি দাম্পত্য জীৱনত সুখ পাব। আজিৰ বাবে সোণালী ৰং আৰু 5 সংখ্যা শুভ হ'ব। এইবাৰ বৃষ ৰাশি, এই ৰাশিৰ ব্যৱসায়ী, বিশেষকৈ যিসকল বিদেশৰ লগত জড়িত, যিসকল ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ কিন্তু ভাল দেখা যায়। পিছে আজি যিকোনো যিসকলে আজিৰ দিনটোত কিছুমান এনেকুৱা বস্তু আছে যে অতি মূল্যৱান বস্তু বা যিকোনো মূল্যৱান সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত, তেওঁলোকৰ কামবিলাক সুকলমে সমাধান কৰিব পাৰিব, লাভৱানো হ'ব। আজি আপুনি শাৰীৰিক কষ্ট পাব পাৰে, তাৰ লগতে শত্ৰু ষড়যন্ত্ৰৰ চিকাৰ হ'ব পাৰে। সেয়েহে আজিৰ দিনটোত আপুনি সতৰ্কতা অৱলম্বন কৰিব, শত্ৰুৰ বাবেও সতৰ্কতা অৱলম্বন কৰিব। আজি দাম্পত্য জীৱনতো সৰু সুৰা মতভেদ বা যিকোনো পাৰিবাৰিক সমস্যা আদিৰ সৃষ্টিৰ দ্বাৰা দাম্পত্য জীৱনতো অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আজিৰ দিনটো সকলো সমস্যা সমাধান কৰিবৰ বাবে পুৱাৰ দিনটোত আপুনি আৰম্ভ কৰিব মা দুৰ্গাৰ নামেৰে, মা দুৰ্গাৰ নাম স্মৰণ কৰি, মা দুৰ্গাৰ নামত অকণমান ধ্যান কৰি আপুনি দিনটো শুভাৰম্ভ কৰিব। আপোনাৰ দিনটো শুভ হ'ব। আজিৰ বাবে আপুনি শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি, আজি গুৰুজন তথা জ্ঞানীজনৰ পৰামৰ্শই আপোনাক দিনটোত শুভ ফল কঢ়িয়াই আনিব। আজি আপুনি ব্যৱসায়ী লোকসকলে, বিশেষকৈ ব্যৱসায়ী আৰু উচ্চ চাকৰিয়াল, যিসকল গভৰ্ণমেণ্ট চাকৰিয়াল, তেওঁলোকৰ খুব ভাল দিন আৰু ভ্ৰমণৰ সিদ্ধান্ত হ'ব পাৰে। ব্যৱসায়িকমূলক ভ্ৰমণৰ সিদ্ধান্ত হ'ব পাৰে। ব্যৱসায়ীমূলক ভ্ৰমণ হ'ব, তাৰ আপুনি 80% আপুনি সফলতা লাভ কৰিব আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব। আজিৰ দিনটোত আপুনি আৰ্থিকভাৱে লাভৱান হ'ব, আৰ্থিক উন্নতি হ'ব আৰু দাম্পত্য জীৱনত আপুনি সৰু সুৰা ভ্ৰমণৰ সুখ লাভ কৰিব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি, ধৰ্মীয় তথা আধ্যাত্মিক চিন্তা আজি মনলৈ আহিব। আধ্যাত্মিক চিন্তাই আজি শাৰীৰিক আৰু মানসিক শান্তি প্ৰদান কৰিব। আজি মানসিক বল আপুনি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে ঘৰুৱা পৰিৱেশত যথেষ্ট আপুনি শুভ ফল লাভ কৰিব। ঘৰুৱা আপোনাৰ ভালদৰে পাৰ হ'ব। ঘৰত আলহী বা কোনোবা আত্মীয় আজি আগমন কৰিব আৰু আপোনাৰ সন্তানৰ সহযোগ লাভ কৰিব। সন্তানৰ আন্তৰিকতা বৃদ্ধি পাব। আজি সন্তানৰ প্ৰতিও আপুনি সৰু সুৰাকৈ হ'লেও সুনজৰ প্ৰদান কৰিব, ভাল হ'ব। বৈবাহিক জীৱনত যিসকল সন্তানৰ আপোনাৰ বিবাহিত, তেওঁলোকৰ বৈবাহিক জীৱনৰ আজি সৰু সুৰা সমস্যাৰ অশুভ খবৰ আপুনি দিব পাৰে। সেয়েহে সন্তানৰ ওপৰত যিসকল বিবাহিত তেওঁলোকৰ ওপৰত অকণমান সুনজৰ প্ৰদান কৰিব। আজিৰ বাবে শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ সিংহ ৰাশি, এই ৰাশিৰ লোকসকলে বিশেষকৈ
যিসকল পুৰুষসকলে আজি ব্যৱসায় বাণিজ্যত তেওঁলোকে সুযোগ পাব, আৰু যিসকল চাকৰিয়ালসকলৰ ভাল দিন, ভালেৰে পাৰ হ'ব দিনটো। আজি নতুন কামৰ আঁচনি হাতত ল'ব পাৰে, আৰু যিসকলে কামৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে তেওঁলোকৰ যি বাধা সেয়া বাট মুকলি হ'ব। শৰীৰৰ প্ৰতি যত্ন ল'ব। আজি প্ৰেমিকাসকলেও দিনটোত আনন্দ উপভোগ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে বা ভ্ৰমণকাৰীসকলৰ দিনটো ভালেৰে পাৰ হ'ব। আজি শুভ ৰঙচুৱা ৰেডিছ কালাৰ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। এই ৰাশিৰ জাতকসকল আজি অপবাদ, ভয় তথা জীৱনসংগীৰ আমনি পাব পাৰে। জীৱনসংগী হওক বা অপবাদে আজি আমনি কৰিব পাৰে দিনটোত। সেয়েহে দিনটোত আপুনি মনৰ যি শক্তি বল বৃদ্ধি কৰিব, নিজে এনকাৰেজ হ'ব, নিজৰ প্ৰতি নিজেই এনকাৰেজ হ'বলৈ চেষ্টা কৰিব, আৰু মনৰ অশান্তি আপুনি আঁতৰ কৰিবৰ কাৰণে যত্ন ল'ব। সন্তানৰ বাবে আপুনি অকণমান সতৰ্কতা অৱলম্বন কৰিব। সন্তানৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেয়েহে সন্তানৰ কাৰণে অকণমান নজৰ দিব আজিৰ দিনটোত। চৰকাৰী চাকৰিয়াল অথবা উচ্চ বিষয়াসকলেও কৰ্মজীৱনত কিছু অশান্তি বা অসন্তুষ্টি লাভ কৰিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ আৰু ভ্ৰমণকাৰীসকলৰ আজি ভাল দিন। আজিৰ দিনটো ভালেৰে পাৰ হ'ব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি। এই ৰাশিৰ বিশেষকৈ নিবনুৱা সন্তান, যিসকল নিবনুৱা সন্তান তেওঁলোকৰ আজি চাকৰি বা যিকোনো নতুন কৰ্মৰ বাট মুকলি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যিসকল চাকৰিৰ কাৰণে চেষ্টা কৰি আছিলে, প্ৰাইভেট হওক বা যিকোনো ধৰণৰ চাকৰি হওক, তেওঁলোকে অকণমান মনোযোগ দিব। আজিৰ দিনটোত আপোনাৰ শুভ খবৰ, ভাল খবৰ আপুনি লাভ কৰি সুখী হ'ব। আজি চাকৰিয়াল মহিলাসকলৰ বাবে দিনটো অলপ কষ্টদায়ক হ'ব। চাকৰিয়াল মহিলাসকলে দিনটোত সতৰ্কতা অৱলম্বন কৰিব, আৰু সৰু সুৰাকৈ হয়তো দিনটোৰ শেষৰ ভাগত মানহানিৰ আশংকা আছে। সেয়েহে আপুনি আজিৰ দিনৰ শুভাৰম্ভ কৰিব শিৱ নাম জপ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। সকলো ধৰণৰ অশুভ যি ফল সেয়া নাইকিয়া হ'ব, শুভ ফলৰ বৃদ্ধি হ'ব। আজি মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি বৃদ্ধি কৰিব। মাতৃৰ চৰণ চুই আশীৰ্বাদ লৈ যাত্ৰা কৰিব। সকলো সমস্যা আঁতৰ হ'ব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে আজি পৰোপকাৰৰ কাম বা সমজুৱা কামৰ প্ৰতি আপুনি অকণমান লিপ্ত হ'ব পাৰে, আৰু আৰ্থিক ব্যয়ৰ মুখামুখি হ'ব পাৰে। আৰ্থিক ব্যয় আপোনাৰ হ'ব পাৰে আজিৰ দিনটোত। আজি প্ৰেম প্ৰণয়তো মতৰমিল দেখা যায়। দাম্পত্য জীৱনতো সৰু সুৰা অশান্তি বা মতভেদৰ সৃষ্টি হ'ব পাৰে। কিন্তু বিদ্যাৰ্থীসকলৰ আজি ভাল দিন, মনোযোগ বৃদ্ধি হ'ব পঢ়া শুনাত, আৰু তেওঁলোকৰ সৰু সুৰা সুনাম প্ৰাপ্তিৰ দিন। আজি সুনাম প্ৰাপ্তি হ'ব, আৰু বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ পৰা সৰু সুৰা উপহাৰ আদি লাভ কৰি সুখী হ'ব। আজি ভ্ৰমণ যাত্ৰীসকলৰ ভাল দিন। ভ্ৰমণত আজি যিকোনো নতুন বস্তু বা নতুন জ্ঞান প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। আজিৰ বাবে আপুনি সোণালী ৰং আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি। এই ধনুৰাশিৰ লোকসকলে আজি বন্ধু বান্ধৱ তথা আত্মীয় সহযোগ পাব, আৰু আৰ্থিক আয় উন্নতিৰ বাধা আঁতৰ হ'ব। আৰ্থিক আয় উন্নতিৰ আপোনাৰ আজি ভাল। আজিৰ দিনটোত আপোনাৰ আৰ্থিকভাৱে আজি আপুনি লাভৱান হ'ব, আৰু সৰু সুৰাকৈ হ'লেও হাতলৈ ধন আহিব। যি আপুনি ধন পাবলগীয়া আছিলে, পুৰণি ধন বহুদিন ব্লক হৈ আছিলে, সেয়া আপুনি প্ৰাপ্তি কৰিবলৈ আজি সুযোগ পাব। আজিৰ দিনটোত সৰু সুৰাকৈ হ'লেও আপুনি দান বা শুভ কিবা আনৰ প্ৰতি পৰহিতাৰ্থে কিছু অৰ্থ ব্যয় কৰিব, বা আপুনি সৰু সুৰাকৈ হ'লেও দান অকণমান আগবঢ়াব আজিৰ দিনটোত। দান কৰিলে খুব ভাল ফল লাভ হ'ব, আৰু নিজৰ আত্মতুষ্টি বা আত্মবল আজি বৃদ্ধি হ'ব। আজিৰ দিনটোত মহিলা জাতিকাসকলে নিজৰ ঘৰৰ প্ৰতি যত্নৱান হ'ব, আৰু সন্তানৰ প্ৰতি আপুনি অকণমান মনোযোগ দিব। সন্তানৰ সুদৃষ্টি দিব সন্তানৰ ওপৰত। সন্তানৰ স্বাস্থ্যৰ যত্ন ল'ব, আৰু ঘৰৰ যিসকল আপোনাৰ মুখীয়া
ব্যক্তি মুখ্যগৰাকী তেওঁলোকৰ প্ৰতি আপুনি অকণ শ্ৰদ্ধা ভক্তিৰে তেওঁলোকক যিকোনো আহাৰ মিঠা বস্তু তেওঁলোকক খুৱাব। আজিৰ দিনটোত মহিলা জাতিকাসকলৰ লক্ষী দেৱীৰ কৃপা লাভ হ'ব। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 9 ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি, আজি এই ৰাশিৰ লোকসকলে নতুন কৰ্ম আঁচনি হাতত ল'ব, উপকৃত হ'ব। ৰাজনীতিৰ লোকসকলৰ ভাল দিন, ৰাজনীতিৰ লোকসকলৰ কৰ্মৰ তৎপৰতা বৃদ্ধি হ'ব। আজি ভ্ৰমণ আদিৰ বাবে আপুনি সুযোগ গ্ৰহণ কৰিব পাৰে, ভ্ৰমণৰ সুবিধা আপুনি লাভ কৰিব। উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ আজি বিদ্যা লাভৰ ক্ষেত্ৰত কিছু প্ৰতিকূলতাই দেখা দিব পাৰে, সেয়েহে যত্নবান হ'ব। বিদ্যাৰ প্ৰতি যিসকল ব্যক্তিৰ অকণমান অমনোযোগিতাই দেখা দিছে তেওঁলোকে আজিৰ দিনটো মা সৰস্বতী দেৱীক বগা ফুল অৰ্পণ কৰিব বা নীলা অপৰাজিতা অৰ্পণ কৰিব। আৰু আজিৰ দিনটোত মা সৰস্বতীক আপুনি নীলা ফুল অৰ্পণ কৰি সেই ফুল আপুনি ছাবজেক্ট টান পাব সেই ছাবজেক্টটোৰ কিতাপৰ ভিতৰত সোমাই থৈ দিব আৰু পকেটত আপুনি অপৰাজিতা ফুলৰ 3টা পাত সহ এটা বা দুইখিলা আপুনি পাত ছিঙি ল'ব আৰু সেই পাত আপুনি পকেটত যত্ন সহকাৰে থ'ব, আপুনি পাৰ্চত থ'ব, আপোনাৰ মনোবাঞ্ছা পূৰণ হ'ব। আজিৰ বাবে শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি, আকাংক্ষিত কৰ্মব্যস্ততা বাঢ়িব কিন্তু অধিক অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখা যায়। আজিৰ দিনটোত অৰ্থ ব্যয়, আপোনাৰ আৰ্থিকভাৱে ক্ষয় আৰু আৰ্থিক যিকোনো কামৰ প্ৰতি আপুনি যিমানেই চেষ্টা নকৰক আপোনাৰ কিছু নহয় কিছু সমস্যা থাকিব। সেয়েহে আপোনাক কওঁ যে যিসকল কুম্ভ ৰাশিৰ জাতক জাতিকা তেওঁলোকে আজিৰ দিনটোত বা আপুনি আগন্তুক এক সপ্তাহৰ ভিতৰত আপুনি আপোনাৰ ঘৰৰ নৰ্থ ইষ্ট কৰ্ণাৰত যদি কাৰোবাৰ পূজা ঘৰ আছে বা কাৰোবাৰ পূজা ঘৰ নাই সেয়া চিন্তা কৰিবলগীয়া নহয়। আপুনি আপোনাৰ ঘৰৰ নৰ্থ ইষ্ট কৰ্ণাৰত তামৰ এটা ঘটি কিনি আনিব আৰু তামৰ ঘটিত আপুনি হালধীয়া যি বগা সৰিয়হ বুলি কোৱা হয় সেই সৰিয়হ আপুনি ভৰাই তাত স্থাপন কৰিব। আপোনাৰ ধন সম্পদ বৃদ্ধি হ'ব, দিনে দিনে আপোনাৰ সুখ সম্পদ বৃদ্ধি হ'ব। ঘৰত যদি কিবা আউল লাগি আছে সেয়া আপোনাৰ ভাল হ'ব। গতিকে আপুনি এই কামটো আপুনি কৰিব, আপোনালোকৰ সকলোৰে মংগল হ'ব। আজিৰ দিনটোত আপুনি শুভ ৰং হিচাপে ব্যৱহাৰ কৰিব নীলাবৰণ আৰু শুভ সংখ্যা হিচাপে 6 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা। এই ৰাশিৰ জাতকসকলে আজি পাৰিবাৰিক আৰু আৰ্থিক কিছু অসুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত আপুনি শাৰীৰিক কষ্ট যথেষ্ট পাবলগীয়া আছে, শাৰীৰিক কষ্ট পৰিশ্ৰম বহুত বেছি হ'ব। সেয়েহে আজিৰ দিনটো আপুনি পৰিশ্ৰম হ'লেও মনৰ উৎসাহ বজাই ৰাখিবলৈ চেষ্টা কৰিব। খোৱা বোৱাত অকণমান কণ্ট্ৰল কৰিব, নিজক সংযত কৰিব। বহুত বেছি পৰিশ্ৰম কৰাৰ পিছত আমি যদি খোৱাত যত্ন নলওঁ তেনেহ'লে আমাৰ অসুস্থতা আদি আহিব পাৰে। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোত খোৱা বোৱাত অকণমান কণ্ট্ৰল ৰাখিব। আৰু এই ৰাশিৰ ব্যৱসায়ীসকলৰ কৰ্মক্ষিপ্ততা বৃদ্ধি হ'ব তথা অধিক লাভৰ সম্ভাৱনা প্ৰবল হৈ আছে। বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত অনুৰাগ বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলৰ ভাল খবৰ এয়া, বিদ্যাৰ্থীসকলে মা সৰস্বতীক হালধীয়া ফুল অৰ্পণ কৰিব। বিদ্যাৰ্থীসকলে নিজৰ পঢ়া টেবুলৰ নৰ্থ ইষ্ট কৰ্ণাৰত 1 ঘটি পানী থ'ব। ঘটি আপুনি ষ্টীলৰো ব্যৱহাৰ কৰিব পাৰিব, তাত কোনো প্ৰব্লেম নাই। এটা যিকোনো ধাতুৰ আপুনি ব্যৱহাৰ কৰিব পাৰে। গতিকে বা তামৰো কৰিব পাৰে। তামৰ ঘটি বা ষ্টীলৰ ঘটি হওক, অকণমান ঘটি টাইপৰ হ'ব লাগে বস্তুটো। গিলাচতকৈ ঘটি টাইপ হ'লে বেছি ভাল। পানী থ'ব নৰ্থ ইষ্ট কৰ্ণাৰত থৈ দি সেই পানী প্ৰতিদিন সলাই ল'ব। টেবুলত যদি অসুবিধা হয়, কিতাপ আদি পৰি পেলাই নষ্ট হ'ব পাৰে, তাৰ কাৰণে অকণমান তেনেকুৱা ঠাই ওলাই ল'ব, তাতে আপুনি থ'ব বা যিকোনো ব্যৱস্থাৰে আপুনি ইয়াক ধুনীয়াকৈ থ'ব, ভাল হ'ব। আৰু আজিৰ দিনটোত আপুনি শুভ ৰং হিচাপে বেঙুনীয়া ৰং তথা 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল আজিৰ দিনটোৰ বাবে ইমানেই আছিলে। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।